গোটেই ডিপিলা অঞ্চলৰ ৰাইজ আহিব আজি একদম মজা সুন্দৰ পৰিৱেশ তাৰ পিছতে আমি খতৰা হৈ পেলাই ৰেডি আমাৰ সিফালে আমাৰ যদি খাউৰিয়া আহিলে আমি দিয়া বাৰু খাউৰিয়া আহিলে দিব পাৰো আমাৰ পুৰণা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ নতুন শিক্ষক শিক্ষয়িত্ৰীসকল সকলো সো গাইজ বঢ়িয়াকে মই আৰু ঘৰত ভিডিঅ' বনোৱা নাই ইয়াতে বনাইছোঁ ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈকে আশা কৰিছোঁ আপোনালোক ভালে আছে মই এতিয়া কলা কুৰ্তা বঢ়িয়াকৈ গামোচা তাৰপিছত ধুতি মাৰি পেলাই আহিছোঁ ডিপিলা হাইস্কুললৈকে য'ত নেকি মই 6ৰ পৰা 10লৈকে পঢ়িছিলোঁ হৈ আছে এটা নপুৰণি সতীৰ্থ সন্মিলন চলি আছে মই দেখাই আছোঁ তাৰপিছতে মোৰ লগত কানে গৈ থাকক আৰু ভিডিঅ'টো চাই থাকক আজি আৰু এটা শোভাযাত্ৰা আৰম্ভ হ'ল এফালে গায়ক দিবা তাৰপিছত শোভাযাত্ৰা আৰম্ভ হ'ল আমি এতিয়া যাওঁ আগলৈকে মই বেচটো মাৰোৱে আছোঁ এতিয়া শোভাযাত্ৰা আমাৰ চলি গৈছে এফালে খতৰা হৈ পেলাই বাৰিয়াপাৰা হৈ পেলাই সেনেকৈ আহিছে অনুভৱ 1980 চনৰ খতম 2 জানুৱাৰীৰ দিনা মই ডিপিলা স্কুলৰ প্ৰথম শ্ৰেণীৰ প্ৰথম ছাত্ৰ আছিলোঁ প্ৰথম শ্ৰেণীৰ দিনৰ দিনা এই বৰষুণেদি আহি মই কাটি আমি 5জন 15জন ল'ৰাই ভিডি আছিলোঁ আৰু সেইকাৰণে কোডালখন মই লুকাই থৈছিলোঁ ইমান দিনে আজি উলিওৱা হৈছে এই প্ৰচেছনৰ আগত এই কোডালখনৰ মোৰ চিনস্বৰূপ আমি যে এনেকৈ নপুৰণি সতীৰ্থ সন্মিলন হয় এই শোভাযাত্ৰালৈকে এইটো দিনলৈকে যে আহিব পাইছোঁ তাৰে মূল ব্যক্তিজন মই আপোনালোকক দেখুৱাই আছোঁ মূল ব্যক্তিজনৰ লগত কথা পাতি আছোঁ মূল ব্যক্তি বুলি ক'ব লাগিলে এইফালে ইনামুল দাদাক ক'ব লাগিব লগতে বহুত কেইজন আছে তথাপিও ইনামুল দাদাই এইখিনি কথা ভাবিছিল তাৰপিছতে এনেকুৱা এটা অনুষ্ঠানৰ কথা মনলৈকে আহিছিল কি ক'বি আজি খুব ভাল লাগিছে ইমান সুন্দৰ পৰিৱেশ এটা আহিছে হৈছে গোটেইখিনি মানুহে আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ পুৰণা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ নতুন শিক্ষক শিক্ষয়িত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰী গোটেইখিনি আহিছে আমাৰ খুব ভাল লাগিছে যিখিনি কষ্ট কৰিছিলোঁ কষ্ট যেন আজি অনুভৱ হোৱা নাই গতিকে ভাল লাগিছে আৰু ধন্যবাদ বঢ়িয়াকৈ কৈ দিছে ৰাতি আছে কুসুম কৈলাশ গীতৰ শৰাই একদম বহুত মানে বৰষুণ জাক দিয়াৰ কাৰণে দুখ পাই আছিলোঁ আৰু মানুহো কমিল অলপমান বৰষুণৰ কাৰণে তথাপিতো বৰ্তমান ফৰকাৰ বতৰ আৰু আমাৰ মানুহখিনি মানে ওলাই আহি আছে লাহে লাহে মানে যোগদান দিব আৰু এনেকৈ ৰখি আছে যোগদান দিব আৰু কুশল দা কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে ডিপিলা হাইস্কুল বুলি ক'লে আৰু সদায় ভালেই লাগে আৰু শোভাযাত্ৰাত মানুহ দেখি অভিভূত হৈছোঁ যথেষ্টখিনি মানুহ আহিছে আৰু আজিতো সাংঘাতিক কাৰ্যক্ৰম আছে কুসুম কৈলাশৰ গীতৰ শৰাই ৰাতি গোটেই ডিপিলা ৰজন জনাই যাব গোটেই ডিপিলা অঞ্চলৰ ৰাইজ আহিব আজি আৰু ডিপিলা হাইস্কুলৰ জয় জয় মই হওক ডিপিলা হাইস্কুল সদায় উন্নতিৰ শিখৰত আগবাঢ়ক তাকে কামনা কৰিছোঁ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ ভাল লাগিছিলে ধন্যবাদ বঢ়িয়াকৈ চাহ এটা কৈ দিলে গোটেইখিনি কথা মনৰ অনুভৱ তাৰপিছত ঢোল মাৰি একদম চাহ বাগানৰ চকিছে তাৰপিছত বিহু চাহ বাগান খেতিয়ক তাৰপিছত অসমীয়া এইফালে আছে অসমীয়া আহোম ঢুকি পোৱা নাই আগৰখিনি যিমান জোৰা আহি আছে সেই পিছৰখিনিয়ে ঢুকি পোৱা নাই আৰু বহুত দীঘলীয়া লাইন হৈছে একদম মজা সুন্দৰ পৰিৱেশ তাৰপিছতে আমি খতৰা হৈ পেলাই তাৰপিছত এতিয়া বাৰিয়াপাৰা কলতাপাৰা হৈ পেলাই এনেকৈ আহিছোঁ তাৰপিছতে শিৱ মন্দিৰ হৈ জগন্নাথী কলা হৈ ডিপিলা হৈ আমি ডিপিলা স্কুলত উপস্থিত হওঁ মানুহকে জোচ নোহোৱা কৰি দিছে বৰষুণ জাকে ৰাতিপুৱা আৰু হ'ল হয় যিখিনি হৈছে তাতকৈ দুগুণ হ'ল হয় ওলাইও ৰখি গৈছে মানুহ এনেকুৱা আৰু ইমান বেয়াকৈ মানে বতৰটো আহিছিল চ' চাই থাকক ভিডিঅ'টো
আমি ডিপিলা হাইস্কুল পাম ডিপিলা স্কুল নাপওঁতে ডিপিলা পাম তো ডিপিলাত মই আৰু এয়া ভিডিঅ' বনাব নোৱাৰিম কাৰণ লাইভ যাওঁ এতিয়া যিসকল ব্যক্তিয়ে মানে ইয়াতে নাই যিসকলে চোৱা নাই মানে দেখা পোৱা নাই গতিকে তেওঁলোকক লাইভ কৰি পেলাই দেখুৱাব বাজাতো গতিকে মই এতিয়া লাইভ যাই আছোঁ চ' পিছত লগ পাইছোঁ এইফালে বন্ধা আছে ভিডিঅ' চাই আছোঁ এয়া চাই পেলাই কেইটামানত লগ পাইছোঁ বাৰু ভিডিঅ' চাৱা বইজ পাৰ্টি এয়া দেখা পাই বইজ পাৰ্টিটো আমি এতিয়া আহিলোঁ মানে ডিপিলা স্কুলত ৰ'লোঁ আৰু তো বঢ়িয়াকৈ শোভাযাত্ৰা কৰি অহা মানুহবিলাকক হেৰি কৰিছে ৰ দে এইটো দি লওক গাইছ এইটো একেবাৰে পকলা কৰি মাৰিছে সেইটো মই পগলা কৰিলো সি কথা ক'ব আহিছে তো শোভাযাত্ৰা কৰি অহা মানুহবিলাকক বুট টুট কৰিছে তাৰপিছত এইফালে ভোজঘৰত মই আহিছোঁ বঢ়িয়াকৈ ভোজৰ কিমান আয়োজন মানে আগবাঢ়িছে মই দেখাই আছোঁ আৰু কিমান আগবাঢ়িছে আমাৰ এতিয়া মানে ৰেডি ৰেডি আমাৰ সিফালে আমাৰ যদি খাউৰীয়া আহিলে আমি দিয়া পাৰোঁ খাউৰীয়া আহিলে দিব পাৰোঁ একেবাৰে নিঃসন্দেহ মানুহ বহিলি মানুহ বহিলেই হ'ল মানুহ বহিলি হ'ল এইফালে বঢ়িয়া হৈ গৈছে আমাৰ সিফালে হেৰিটোৰ এই বামুণৰ এইখিনি আমাৰ শুদ্ধৰ ভাগে ভাগে কথা নাই এফালে ব্যস্ত হৈ আছে তেখেতে মানে ব্যস্ততাপূৰ্ণ জীৱন অৱলম্বন কৰি আছে মানে ফোনতে আৰু তেখেত বিজি মানুহ এইফালে আকৌ মেল মানে IoT মেল পাতি আছে তামাম হাঁহি আছে একদম মানে ভাত গোটাকেইটা ওলাই গৈছে কি কম আৰু কথা নাই হাঁহি ইফালে আমাৰ মহিলাসকল খাই এয়া বৰমা বৰদেউতা খুৰী চব হ'ব তাৰপিছত এইফালে ভোজ খাব যাই আছে চববিলাকে তাৰপিছত এয়া এটা ভোজ খাই পেলাই গেল ভোজৰো ইয়াত এনেকুৱা গালি পাৰিব মোক এইফালে অনিল ছাৰে কিবা এটা দেখাই আছে মানে তো আমাৰ মাননীয় শ্ৰী চমকৰাই কলিতে ছাৰে মানে মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া হেড ছাৰ আছিল হেড ছাৰে মানে ভাষণ দি আছে তাতে তাৰপিছত মুকলি সভা চলি আছে বিৰাট ধুনীয়াকৈ কুশল কলিতা সভাপতি মানে মাননীয় শ্ৰী কলিতা আৰু মংগলদৈ জুমুচি দুবা আৰু বন্দনা বা দুটা মানে ভোজত মানে খাওঁ এই খাওঁ মানে কৰি আছে সেইকাৰণে যা বাই যোৱা আৰু এতিয়া আমি ৰিচিপ্ট এটাত বহি আছোঁ ৰাকেশ দাই মই এইটো ৰাকেশ দা এয়া বহিছোঁ লৈ পেলাই পুৰা দায়িত্ব দিছে দায়িত্ব কৰি আছোঁ এইফালে মিটিং চলি আছে মুকলি সভা চলি আছে তাৰপিছত তাৰপিছত গোটেইকেইটাই আমি বহি আছোঁ অলপ পিছত ভাত খাম আৰু মেইন কথাটো হ'ল আমি দায়িত্বহীন আমাৰ নৱদা হাই নেদিলা হাই দি দে এইফালে এয়া বা ফটোত ব্যস্ত বিয়াত চেলফিত ব্যস্ত তাৰপিছত এইফালে আৰু মানে এটা ৰিচিপ্ট চলি আছে বঢ়িয়াকে এফালে ব্যস্ত হৈ আছে এইটো ৰাকেশ দাই পুৰা ব্যস্ত কাম কৰি আছে গৈ আছোঁ এতিয়া ভাত খাব লাগি ভাত খাম আমি লাহেকৈ এতিয়া খাম আৰু বহুত দিনৰ পৰা লাগি আছিলোঁ পুৰণি সতীৰ্থ সন্মিলনৰ কাৰণে ইনামুল দাদাহঁতে ইমান কষ্ট কৰি পেলাই লাগি আছিল দিনটো একেবাৰে নিজৰ কাম চাম খৰচ কৰি পেলাই কিমান লাগি আছিল অনিল ছাৰহঁতে এনেকৈ গোটাইখিনিয়ে মানে নাম লৈ পেলাইতো শেষ কৰিব নোৱাৰোঁ গায়ত্ৰীবাহঁতে গোটাইখিনিয়ে লগ কৰি পেলাই নৱদা গায়ত্ৰীবা এনেকৈ গোটাইগিলাকে তাৰপিছত অশেষ কষ্ট সাধনাৰ ফলত আমি বঢ়িয়াকৈ এই প্ৰগ্ৰেমটো আমি ধুনীয়াকৈ গেল দিনটো কাৰ্যসূচী মজাকৈ গেল একো হাই হুলস্থুল নহ'ল মজা হৈছে চবে হল গৈছে বস্তুখিনি বঢ়িয়াকৈ তাৰপিছতে ৰাতি কুচুম কৈলাশ মাতা গৈছিল গতিকে তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আহি পেলাই গান চান গালা মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব আৰু মই মানে ৰাতি যাওঁ নেগিল সেইদিনা মানে বিহু চলি আছিল আমাৰ ইয়াতে গতিকে বিহুত মই থাকিব লগা হ'ল সেইকাৰণে মই ৰাতি আৰু কুচুম কৈলাশ চাব লাগি নগ'ল কিন্তু মই ভিডিঅ'টোত ক্লিপত লগাই দিছোঁ কোনে কিমান ফূৰ্তি কৰিলা কি কৰা নাই গোটেইখিনি ভিডিঅ'টোৰ পিছত আছে কিন্তু মই এইখিনিৰ পৰা বিদায় লৈছোঁ ভিডিঅ'টো লাইক কৰিব যিমানে যিমান পাৰে যেনেকৈ পাৰে শ্বেয়াৰ কৰি দিব